আৰু কোনোবাই যেতিয়া অসমীয়া গো বেক বুলি কয় সেইটো অতি বেয়া কথা। মই সেইটো মনত বহুত দুখ হয় আৰু খং উঠে যে সংঘাত কাৰোবাৰ লগত দুই পন্থৰ সংঘাত হৈছে বেলেগ কথা, কিন্তু তাৰ মাজতে আছামে যদি কয় অসমীয়া গো বেক, অসমত আৰু অসমীয়া গো বেক বুলি ক'লে কেনেকৈ হ'ব? সেইটো এটা আচলতে আইনেই হ'ব লাগে যে অসমীয়াক যোনে গো বেক হয় তাৰ এনেকুৱা শাস্তি হ'ব। এইটোৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো দিনে দিনে বৃদ্ধি হৈ আছে। দিনে দিনে আমাৰ যিটো আমাৰ মিল জুলটো কমি যায়। সেইটো ক'ৰবাত ধৰক মিলে জুলে আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া সম্প্ৰদায়ৰ মানুহ, বেংগলী সম্প্ৰদায়ৰ মানুহ, ক'ৰবাত যদি এনেকৈ হৈ যায় গো বেক, অসমীয়া গো বেক বুলিয়েই কৈ দিয়ে, তেনেহ'লেতো খুব বেয়া এটা মেছেজ যায়। মিলি সকলো মিলি আছে, ক'ৰবাত মিলি আছে, ক'ৰবাত মিলি নাই। মিলি থকাৰ মাজতে যদি কোনোবাই গো বেক, অসমীয়া গো বেক বুলি কয়, সেই শব্দটোৱে আচলতে আমাৰ ইজ্জতত লাগে, আমাৰ স্বাভিমানত লাগে। তেনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু কোনোবাই যেতিয়া অসমীয়া গো বেক বুলি কয় সেইটো অতি বেয়া কথা। মই সেইটো মনত বহুত দুখ হয় আৰু খং উঠে যে সংঘাত কাৰোবাৰ লগত দুই পন্থৰ সংঘাত হৈছে বেলেগ কথা, কিন্তু তাৰ মাজতে আছামে যদি কয় অসমীয়া গো বেক, অসমত আৰু অসমীয়া গো বেক বুলি ক'লে কেনেকৈ হ'ব? সেইটো এটা আচলতে আইনেই হ'ব লাগে যে অসমীয়াক যোনে গো বেক হয় তাৰ এনেকুৱা শাস্তি হ'ব। এইটোৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো দিনে দিনে বৃদ্ধি হৈ আছে। দিনে দিনে আমাৰ যিটো আমাৰ মিল জুলটো কমি যায়। সেইটো ক'ৰবাত ধৰক মিলে জুলে আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া সম্প্ৰদায়ৰ মানুহ, বেংগলী সম্প্ৰদায়ৰ মানুহ, ক'ৰবাত যদি এনেকৈ হৈ যায় গো বেক, অসমীয়া গো বেক বুলিয়েই কৈ দিয়ে, তেনেহ'লেতো খুব বেয়া এটা মেছেজ যায়। মিলি সকলো মিলি আছে, ক'ৰবাত মিলি আছে, ক'ৰবাত মিলি নাই। মিলি থকাৰ মাজতে যদি কোনোবাই গো বেক, অসমীয়া গো বেক বুলি কয়, সেই শব্দটোৱে আচলতে আমাৰ ইজ্জতত লাগে, আমাৰ স্বাভিমানত লাগে। তেনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু কোনোবাই যেতিয়া অসমীয়া গো বেক বুলি কয় সেইটো অতি বেয়া কথা। মই সেইটো মনত বহুত দুখ হয় আৰু খং উঠে যে সংঘাত কাৰোবাৰ লগত দুই পন্থৰ সংঘাত হৈছে বেলেগ কথা, কিন্তু তাৰ মাজতে আছামে যদি কয় অসমীয়া গো বেক, অসমত আৰু অসমীয়া গো বেক বুলি ক'লে কেনেকৈ হ'ব? সেইটো এটা আচলতে আইনেই হ'ব লাগে যে অসমীয়াক যোনে গো বেক হয় তাৰ এনেকুৱা শাস্তি হ'ব। এইটোৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো দিনে দিনে বৃদ্ধি হৈ আছে। দিনে দিনে আমাৰ যিটো আমাৰ মিল জুলটো কমি যায়। সেইটো ক'ৰবাত ধৰক মিলে জুলে আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া সম্প্ৰদায়ৰ মানুহ, বেংগলী সম্প্ৰদায়ৰ মানুহ, ক'ৰবাত যদি এনেকৈ হৈ যায় গো বেক, অসমীয়া গো বেক বুলিয়েই কৈ দিয়ে, তেনেহ'লেতো খুব বেয়া এটা মেছেজ যায়। মিলি সকলো মিলি আছে, ক'ৰবাত মিলি আছে, ক'ৰবাত মিলি নাই। মিলি থকাৰ মাজতে যদি কোনোবাই গো বেক, অসমীয়া গো বেক বুলি কয়, সেই শব্দটোৱে আচলতে আমাৰ ইজ্জতত লাগে, আমাৰ স্বাভিমানত লাগে। তেনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু কোনোবাই যেতিয়া অসমীয়া গো বেক বুলি কয় সেইটো অতি বেয়া কথা। মই সেইটো মনত বহুত দুখ হয় আৰু খং উঠে যে সংঘাত কাৰোবাৰ লগত দুই পন্থৰ সংঘাত হৈছে বেলেগ কথা, কিন্তু তাৰ মাজতে আছামে যদি কয় অসমীয়া গো বেক, অসমত আৰু অসমীয়া গো বেক বুলি ক'লে কেনেকৈ হ'ব? সেইটো এটা আচলতে আইনেই হ'ব লাগে যে অসমীয়াক যোনে গো বেক হয় তাৰ এনেকুৱা শাস্তি হ'ব। এইটোৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো দিনে দিনে বৃদ্ধি হৈ আছে। দিনে দিনে আমাৰ যিটো আমাৰ মিল জুলটো কমি যায়। সেইটো ক'ৰবাত ধৰক মিলে জুলে আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া সম্প্ৰদায়ৰ মানুহ, বেংগলী সম্প্ৰদায়ৰ মানুহ, ক'ৰবাত যদি এনেকৈ হৈ যায় গো বেক, অসমীয়া গো বেক বুলিয়েই কৈ দিয়ে, তেনেহ'লেতো খুব বেয়া এটা মেছেজ যায়। মিলি সকলো মিলি আছে, ক'ৰবাত মিলি আছে, ক'ৰবাত মিলি নাই। মিলি থকাৰ মাজতে যদি কোনোবাই গো বেক, অসমীয়া গো বেক বুলি কয়, সেই শব্দটোৱে আচলতে আমাৰ ইজ্জতত লাগে, আমাৰ স্বাভিমানত লাগে। তেনেকুৱা কেতিয়াও হ'ব নালাগে।